মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এটি ল'ৰাৰ জীৱন সংগ্ৰামৰ কাহিনী। তাৰ নাম ৰক্তিম বৰুৱা। চহৰত আহি সি এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰি আছে। চহৰৰ কোম্পানীত চাকৰি কৰি যিকেইটা দৰমহা পায় সেয়া তাৰ নিজৰ কাৰণেই নোজোৰে। আৰু আনফালে গাঁৱৰ ঘৰত ৰোগীয়া মাকৰ চিকিৎসাৰ নামত তাৰ দৰমহা টকাকেইটা খৰচ হয়। আহকচোন এটা মধ্যবিত্ত পৰিয়ালৰ সন্তান ৰক্তিম বৰুৱাৰ জীৱন সংগ্ৰামৰ কাহিনীৰে আৰম্ভ কৰোঁ আমাৰ আজিৰ এই এপিছডটো। হেল্ল', তই অফিচৰ পৰা আহিলি নে? পালোহি। মাৰাৰ গাটো বৰ বেছি ভাল নহয় অ'। আজি দিনত হস্পিটেললৈ লৈ গৈছিল। হয় নেকি? কি বুলি ক'লে ডক্টৰে? ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। এই মাহতে কৰিলে ভাল বুলি কৈছে। টকা পইচা কিমানমান লাগিব কিবা কৈছিল নেকি? কিবা সুধিছিলা নেকি? তাকেহে 1 লাখ মান খৰচ হ'ব বোলে। ঘৰৰ ধান কেইটা বেচিলে 20,000 মান টকা পাম। বাকী কেইটা তই বাৰু যোগাৰ কৰিব পাৰিবিনে? কিবা এটা কৰিব লাগিব। তুমি টেনশ্যন নল'বা, মই কিবা এটা মিলাই আছোঁ। ছাৰ, কোৱা। মানে ছাৰ, এই মাহৰ আৰু অহা মাহৰ চেলাৰীটো মোক একেলগে দিব পাৰিব নেকি? মানে মোৰ মা বৰ্তমান অসুস্থ। ডক্টৰে কৈছে এই মাহত হেনো অপাৰেশ্যনটো কৰিব লাগিব। যদি আপুনি আগতীয়াকৈ টকাকেইটা দিয়ে মোৰ সুবিধা হ'ব ছাৰ। চোৱা, তুমি যোৱা মাহতো 20,000 টকা এডভান্স লৈছা। এতিয়া কৈছা আকৌ তোমাক 2টা মাহৰ চেলাৰী এডভান্সকৈ লাগে। এইটো মোৰ অফিচ হয়, ধৰ্মশালা নহয়। তোমাৰ দৰে যদি সকলো এমপ্লয়ীয়ে এডভান্সকৈ চেলাৰী বিচাৰি থাকে তেতিয়াহ'লে মোৰ এইটো অফিচৰ লাল বাতি জ্বলিব। তথাপিও ছাৰ, যদি পাৰে। বাৰু ৰ'বা, তোমাক মই কোনো এডভান্স দিব নোৱাৰিম, কিন্তু তোমাৰ মাৰ অসুখ বুলি কোৱাৰ কাৰণে আগৰ 20,000 টকা মই তোমাক ৰেহাই কৰিব পাৰিম। মোৰ ফালৰ পৰা ইয়াতকৈ একো আশা নকৰিবা। থেংক ইউ ছাৰ। হেল্ল', কি হ'ল? আজি 2 মাহ হ'ল ৰুমৰ ভাড়াটো যে তুমি দিয়া নাই। আজি দিম কালি দিমকে চতুৱাইছা। দি আছোঁ দাদা। এই মাহৰ দৰমহাটো পালে মই আপোনাক ভাড়াকেইটা দি আছোঁ। নাই, এনেকৈ হ'লে নহ'ব। হয় তুমি ভাড়া দিয়া, নহ'লে ৰুম খালী কৰা।
হেল্ল' ভাই ক ভাই মোক হেল্প এটা লাগিছিলে হেল্প কি হেল্প লাগে কচোন মোক পইচা কেইটামান লাগিছিলে ধাৰলৈ দিব পাৰিবিনে ভাই বেয়া নাপাবি দেই মই তোক পইচা পাতিৰ ক্ষেত্ৰতে সহায় কৰিব নোৱাৰিম কাৰণ মোৰ ওচৰত পইচা পাতি একদম নাই বাৰু দে বেয়া চেয়া নাপাবি খালি দেই হেল্ল' অঁ দেউতা কোৱা বাবা মাৰাৰ কাৰ্ডটো দেখোন বৰ বেছি বেয়া কৰিছে তই বাৰু পইচাৰ যোগাৰ কৰিব পাৰিলি নে মাৰাক আৰু এনেকৈ মই চাই থাকিব নোৱাৰা হৈছো মানুহজনীয়ে বৰ কষ্ট পাইছে তুমি মাক মেডিকেলত ভৰ্তি কৰি দিয়া তাত থাকিলে অন্তন্ত অলপ শান্তি পাব আৰু মই পইচা যোগাৰ কৰি আছোঁ তুমি টেনশ্যন নল'বা Fuck off, Kela! হেল্ল' মানুহজনে পইচাকেইটা দিম বুলি কৈছে কিন্তু এটা কণ্ডিশ্যন কি ৰাখিছে কণ্ডিশ্যন তই পইচাটো কেতিয়া ঘূৰাই দিয়া সেইটো তোৰ কথা কিন্তু প্ৰত্যেক মাহে তেখেতক তই 10% ইণ্টাৰেষ্ট দি থাকিব লাগিব প্ৰথমতে নিদিওঁ বুলিয়ে কৈছিল কিন্তু পিছত মোৰ লগৰ বুলি কোৱাত দিবলৈ মান্তি হৈছে তাতে চৰকাৰে আকৌ সুদ কৰিবলৈ ধৰিছে নহয় থেংক ইউ দোস্ত আৰু তই টেনশ্যন নল'বি প্ৰত্যেক মাহৰ 10 তাৰিখে ইণ্টাৰেষ্টটো পাই যাব কিন্তু এটা কথা ইমানখিনি টকাৰ সুদ প্ৰায় 5,000 মান টকা হ'ব তই দিব পাৰিবিনে এতিয়া মোৰ মাৰ অপাৰেশ্যনটোতকৈ অন্য একো দাম হ'ব নোৱাৰে হেল্ল' দেউতা অঁ বাবা মাৰ অপাৰেশ্যনটো ঠিকে ঠিকে হৈ গ'লনে দেউতা বাবা কি হ'ল দেউতা কি হৈছে তোমাৰ বাবা দেউতা মাৰে আৰু এই পৃথিৱীত নাই মাৰে আমাক এৰি থৈ গুচি গ'ল বাবা দেউতা